নমস্কাৰ সকলোকে যোগা দিৱসৰ শুভেচ্ছা জনালোঁ। আজি যেহেতু ইণ্টাৰনেশ্যনেল য়োগা ডে, তো এই য়োগা ডে উপলক্ষে আমাৰ নিৰ্বাণা য়োগা ষ্টুডিঅ'ত আমি য়োগা ডে অলপ সৰুকৈ পালন কৰিছোঁ। তো ইয়াতে ভালেকেইটা ষ্টাইলৰ যোগাভ্যাস কৰা হয়। 3 টাইপছ অফ য়োগা কৰা হয়, মানে হাত য়োগা, অষ্টাংগা য়োগা, বিন্যাসা য়োগা। তো যদি কোনোবাই আহিব বিচাৰে নিৰ্বাণা য়োগা ষ্টুডিঅ'ত আহিব পাৰে। আৰু আমি সকলোৱে জানো যোগাৰ বহুত বেনিফিট আছে। যোগা কৰিলে শাৰীৰিক মানসিক সকলো সুস্থ হৈ থাকে। কিন্তু কেৱল সেইটোৱে নহয়, যোগাৰ কিছুমান নিয়ম আছে, নীতি নিয়ম আছে। সেই নীতি নিয়মকেইটা মানি চলিব লাগিব। যেনেকৈ 8টা নীতি আছে: য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি। এইকেইটা যেতিয়া আপুনি ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব, তেতিয়াহে বহুতখিনি আপুনি ফিজিকেলি মেণ্টেলি ফিট বুলি ফিল কৰিব। আৰু এইটোৱে ক'ব বিচাৰোঁ। হয়, আজি আমি সকলোৱে লগ হৈছোঁ ইয়াতে, যিহেতু জানেই সকলোৱে যোগ মানে কি আমি পজিটিভ চিন্তাধাৰাখিনিক আমি আঁকোৱালি ল'ম আৰু নিগেটিভিটিখিনি আমি আঁতৰাই দিম। গতিকে আজি আমি তেনেকৈ গোটেই বিশ্বতে যেনেকৈ পালন কৰি আছে, আমিও আমাৰ এই সৰু ষ্টুডিঅ'টোত আমি অনুষ্টুপীয়াকৈ আজি এই য়োগা ডে চেলিব্ৰেট কৰিবলৈ ওলাইছোঁ। সেয়েহে এই চেগতে মই আমাৰ নিৰ্বাণা ষ্টুডিঅ'ৰ সমূহ সদস্যক এই চেগতে ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ইমান দিনে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু আগলৈও আমি সেয়া আশা কৰিলোঁ। লগতে সমূহ বঙাইগাঁওবাসী ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকে নিশ্চয় নিজকে সুস্থ ৰাখক, য়োগাৰ জৰিয়তে নিজকে সুস্থ ৰাখক। ঘৰত হ'লেও বা বিভিন্ন বঙাইগাঁৱত বহুতো এনেকুৱা ষ্টুডিঅ' আছে, বৰ্তমান কেন্দ্ৰ আছে, য়োগ কেন্দ্ৰ। আপোনালোকে ইয়াত নহ'লেও য'তেই হ'লেও আপোনালোকে অলপমান নিজৰ কাৰণে সময় উলিয়াই পেলাই নিজৰ শৰীৰ চৰ্চাখিনি কৰি ৰাখক। লগতে তেতিয়াহে আমাৰ শৰীৰৰ লগতে মানসিক উৎকৰ্ষ সাধন হ'ব। ঈশ্বৰে সকলোকে ভালে ৰাখক। ধন্যবাদ। হয়, আজি 10 সংখ্যক ইণ্টাৰনেশ্যনেল য়োগা ডে আপোনালোকে সকলোৱে জানে। আমি আজি এবছৰৰ পৰা এই নিৰ্বাণা য়োগা যি ষ্টুডিঅ' আছে, তাতে আমি য়োগা প্ৰেক্টিছ কৰি আছোঁ। খুব সুন্দৰ এটা পৰিৱেশ ইয়াত। আপোনালোকে আমাৰ যিসকল বঙাইগাঁও তথা এই অঞ্চলৰ আমাৰ ষ্টুডেণ্টসকল আছে বা কোনোবা আছে, তেওঁলোকে এই ষ্টুডিঅ'ত আহিব পাৰে। আচলতে য়োগাৰ জৰিয়তে অকল যে মানুহৰ মন সুস্থ থাকে তেনেকুৱা নহয়, শাৰীৰিকভাৱে সুস্থ থকাৰ লগতে চাৰিওফালে সুস্থ থকাৰ কাৰণে য়োগা আমাৰ খুব প্ৰয়োজন, যাৰ কাৰণে আমি য়োগা আজি কৰি আছোঁ। বৰ্তমান দৈনন্দিন জীৱনত য়োগাৰ প্ৰয়োজনীয়তা খুব বাঢ়ি গৈছে। সকলোৱে সুস্থ শৰীৰে থাকিবৰ কাৰণে য়োগাৰ এটা প্ৰয়োজনীয়তা আছে। সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ, নিৰ্বাণা য়োগা ষ্টুডিঅ'লৈ আপোনালোকে আহক। আহি খুব সুন্দৰ এটা পৰিৱেশ পাব। ইয়াতে আপোনালোকে যিকোনো সময়ত ইয়াতে য়োগা কৰিব পাৰিব। ইয়াৰ আমাৰ যিজন ছাৰ আছে, তেখেতে ঋষিকেশৰ পৰা আহে। ছাৰে খুব সুন্দৰভাৱে আমাক ইয়াতে য়োগা শিকাই আছে। মই নিজে ব্যক্তিগতভাৱে খুব সুন্দৰ ফল পাইছোঁ। সেইকাৰণে মই সকলোকে অনুৰোধ জনাম, ইয়াতে আহক আৰু য়োগাৰ জৰিয়তে নিজৰ মন মস্তিষ্ক সকলো সুস্থ ৰাখক আৰু শাৰীৰিকভাৱেও সকলোৱে সুস্থ থাকি সমাজখনক সুস্থ সবলভাৱে জীয়াই ৰখাত সহযোগ কৰক। থেংক ইউ।